হয় এইটো কোনেবা লগাইছে এইটো মই নাজানো, কিন্তু আমি দেখিবলৈ পাইছোঁ এইটো এটা প্ৰতিবাদ কৰিছে। কাৰণ এইটো ৰাজপথত পাকিস্তানৰ এটা পতাকা ৰাজপথত লগাই থৈছে আৰু ইয়াৰ ওপৰত দি মানুহে ভৰি দি গৈ আছে, গাড়ী গৈ আছে, ছবি গৈ আছে, তাৰ ওপৰত এইটো এটা প্ৰতিবাদ। সেইকাৰণে আমিও সমৰ্থন জনাইছোঁ। এইটো আমাৰ কাশ্মীৰত যিটো নৃশংস জঘন্যতম যিটো আমাৰ টেৰৰিষ্ট উগ্ৰপন্থীয়ে যে ঘটনা পাকিস্তানৰ নেতৃত্বত যিটো ঘটনা ঘটালে তাৰ কাৰণে এইটো প্ৰতিবাদ জনাইছে। আমি অসমবাসী আৰু আমি ধুবুৰী ৰাইজ হিচাপে আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি প্ৰতিবাদক আমি সমৰ্থন জনাইছোঁ। আৰু ভাৰতবৰ্ষৰ 140 কোটি আমি ৰাইজ আমি ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহোদয়ক আমি সমৰ্থন জনাইছোঁ যে আপুনি এইটো প্ৰত্যুত্তৰ জবাব দিয়ক, পাকিস্তানক এনেকুৱা এটা শিক্ষা দিয়ক যাতে আমাৰ ভাৰত নহয় গোটেই বিশ্বত এটা ইতিহাসক ৰচনা কৰি থৈ যায় আপুনি। হয় এইটো কোনেবা লগাইছে এইটো মই নাজানো, কিন্তু আমি দেখিবলৈ পাইছোঁ এইটো এটা প্ৰতিবাদ কৰিছে। কাৰণ এইটো ৰাজপথত পাকিস্তানৰ এটা পতাকা ৰাজপথত লগাই থৈছে আৰু ইয়াৰ ওপৰত দি মানুহে ভৰি দি গৈ আছে, গাড়ী গৈ আছে, ছবি গৈ আছে, তাৰ ওপৰত এইটো এটা প্ৰতিবাদ। সেইকাৰণে আমিও সমৰ্থন জনাইছোঁ। এইটো আমাৰ কাশ্মীৰত যিটো নৃশংস জঘন্যতম যিটো আমাৰ টেৰৰিষ্ট উগ্ৰপন্থীয়ে যে ঘটনা পাকিস্তানৰ নেতৃত্বত যিটো ঘটনা ঘটালে তাৰ কাৰণে এইটো প্ৰতিবাদ জনাইছে। আমি অসমবাসী আৰু আমি ধুবুৰী ৰাইজ হিচাপে আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি প্ৰতিবাদক আমি সমৰ্থন জনাইছোঁ। আৰু ভাৰতবৰ্ষৰ 140 কোটি আমি ৰাইজ আমি ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহোদয়ক আমি সমৰ্থন জনাইছোঁ যে আপুনি এইটো প্ৰত্যুত্তৰ জবাব দিয়ক, পাকিস্তানক এনেকুৱা এটা শিক্ষা দিয়ক যাতে আমাৰ ভাৰত নহয় গোটেই বিশ্বত এটা ইতিহাসক ৰচনা কৰি থৈ যায় আপুনি।